ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে অসমীয়া ব্যাকৰণৰ কেইটামান সৰু সুৰা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰথমটো হৈছে এটা শব্দত প্ৰকাশ কৰা। যি গছ এবাৰ ফল দি মৰি যায়, উত্তৰটো হৈছে ঔষধি। যি ঋতুৱে ঋতুৱে যজ্ঞ কৰে, উত্তৰটো হ'ব ঋত্বিক। লোকক দেখি পিছে পিছে যোৱা, অনুসৰণ বা অনুগমন। এনেকৈ যদি কোৱা হয়, লোকক দেখি পিছে পিছে যোৱা লোক, তেতিয়া উত্তৰটো হ'ব অনুসৰণকাৰী বা অনুগামী। এইবাৰ আহিছোঁ বিপৰীতাৰ্থক শব্দলৈ। সংকুচিত, ইয়াৰ বিপৰীতাৰ্থক শব্দটো হ'ব প্ৰসাৰিত। অন্ধ, অন্ধৰ বিপৰীতাৰ্থক শব্দটো হ'ব চাক্ষুষ বা দৃষ্টিসম্পন্ন। আবাহন, বিসৰ্জন, আধুনিক, প্ৰাচীন। এইবাৰ আহিছোঁ সমাৰ্থক শব্দলৈ। সৰসিজ, বানানটো এনেধৰণৰ: দন্ত্য স, ৰ, দন্ত্য সত হস্ৰ ইকাৰে সি, বৰ্গীয় জ। সৰসিজ বা সৰসিজ, ইয়াৰ সমাৰ্থক শব্দ হ'ল পদুম ফুল বা কমল বা পংকজ। তাৰ পাছৰটো হৈছে ললাট। ল, লত আকাৰে লা, মূৰ্ধন্য ত, ললাট। ললাটৰ সমাৰ্থক শব্দ হৈছে কপাল বা ভাগ্য। কামিনী, কামিনী মানে হৈছে নাৰী, অৰ্থাৎ কামিনীৰ সমাৰ্থক শব্দ হৈছে নাৰী বা ৰমণী। শেষৰটো হৈছে নত্ববৃদ্ধি সত্ববৃদ্ধি সম্পৰ্কীয়। ইয়াত দুটা শব্দ দিয়া হৈছে, গৱেষণা আৰু অৰ্পণ। এতিয়া গৱেষণা শব্দটোত মূৰ্ধন্য ন কিয় হৈছে? গৱেষণা, ইয়াত মূৰ্ধন্য স আছে। মূৰ্ধন্য সৰ পাছত সদায় মূৰ্ধন্য নয়ে বহে। নত্ববৃদ্ধিৰ নিয়মটো হৈছে ৰি, ৰ মূৰ্ধন্য সৰ পাছত থকা দন্তন্য সদায় মূৰ্ধন্য ন হয়। সেই অনুসৰি গৱেষণা শব্দটোত যিহেতু মূৰ্ধন্য স আছে, তাৰ পাছৰ নটো সদায় মূৰ্ধন্য ন হ'ব। দ্বিতীয়টো হৈছে অৰ্পণ। নত্ববৃদ্ধিৰ সূত্ৰ অনুসৰি ৰি, ৰ মূৰ্ধন্য স আৰু দন্তন্যৰ মাজত থকা স্বৰবৰ্ণ আৰু ক বৰ্গৰ ক, খ, গ, ঘ, প বৰ্গৰ প, ফ, ব, ভ, তাৰোপৰি অন্তস্থ জ, ৱ, হৰ পাছত থকা দন্তন্য সদায় মূৰ্ধন্য নলৈ ৰূপান্তৰিত হয়। এতিয়া অৰ্পণ শব্দটোত অৰ্পণ বুলি কওঁতে তাত ৰেফ আছে, অৰ্থাৎ ৰটো সোমাই আছে, আৰু ৰেফৰ পাছত অৰ্থাৎ ৰৰ পাছত প বৰ্গৰ প সোমাই আছে, প বৰ্ণটো সোমাই আছে। গতিকে তাৰ পাছৰ যিটো ন, সেইটো দন্তন্য নহয়, সদায় মূৰ্ধন্য ন হ'ব। তোমালোকে নিশ্চয় বুজি পাইছা। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।